ভিডিঅ'টো লৈ আহিছোঁ মাইনৰিটি কেণ্ডিডেটৰ কাৰণে। মাইনৰিটি কেণ্ডিডেটসকলে কেনেকৈ আপোনালোকে ই ৰিক্সা পাব। আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। মাইনৰিটি কেণ্ডিডেটসকলে 6টা জনগোষ্ঠীত পৰে, যিসকলে মুছলিম, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, শিখ 6টা জনগোষ্ঠীত পৰে। তেওঁলোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে টাইপিং কৰিব AMDB মানে আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড। আপোনালোকে এইটো লিংক ডিছক্ৰিপশ্যনতো পাই যাব। আপোনালোকে ডাইৰেক্ট আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ সুবিধাতে মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই পেজ হোৱাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছতে আপোনালোকে এখন দেখিবলৈ পাইছে। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ দি UPSC আপোনালোকে তাতে ক্লিক কৰি দিব। ইয়াতে আপোনাৰ ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকৈ ডেশবৰ্ড খোল খাব। খোল খোৱাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে আৰু স্ক্ৰল ডাউন কৰি আপোনালোকে আৰু দেখিবলৈ এপ্লাই হিয়াৰ আপোনালোকে ইয়াতো দেখিবলৈ পাইছে এপ্লাই হিয়াৰ। আপোনালোকে এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰাৰ পিছতে দেখিবলৈ আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, সেইটো আপোনালোকৰ গুৱাহাটী গণেশগুৰি হয়। তলত স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে জেনেৰেল ইনফৰমেশ্যন আপোনালোকে পাই যাব। তাৰপিছত কোৰ্চ উইথ ফৰ্ম ফিল আপ আপোনালোকে দুইটা মাধ্যমে কৰিব পাৰে। সেল্ফ হেল্প গ্ৰুপ আছে যদি কৰিব পাৰে, নহ'লে আপোনালোকে কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব লাগিব। নিজে সেল্ফ কেণ্ডিডেট সকলে কৰিব পাৰিব। আপোনালোকে কেণ্ডিডেটত ক্লিক কৰি দিব। আপোনালোকে কেণ্ডিডেট বাটনত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব। কোৰ্চ ইনফৰমেশ্যন আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটো কোৰ্চৰ কাৰণে আপোনালোকে কোচিঙৰ কাৰণে এন্ট্ৰেন্স এক্সাম কাৰণে UPSC কাৰণে আপোনালোকে প্ৰথমটো সিলেক্ট কৰিব পাৰে। তাৰপিছত আছে আপোনালোকে চিলাই মেচিন। তাৰপিছত আছে আপোনালোকে ই ৰিক্সা কাৰণে আজি দেখাম। আপোনালোকে ই ৰিক্সাখন সিলেক্ট কৰিব। ই ৰিক্সা সিলেক্ট কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব। মই গোটেইখিনি ফিল আপ কৰিম। পোনপ্ৰথমে আপোনালোকে নামটো দিব, তাৰপিছত ফাদাৰ নামটো দিব, মোবাইল নম্বৰ দিব, তাৰপিছত সেক্সটো আপোনালোকে সিলেক্ট কৰিব, মেল না ফিমেল। তাৰপিছত আপোনালোকে ভিলেজটো বহাব লাগিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, তাৰপিছত ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব লাগিব অসম। সিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ব্লকটো হয়, আপোনালোকৰ ব্লক যিটো হয় এইটো সিলেক্ট কৰিব। পিন কোড বহাব, ডেট অফ বাৰ্থটো বহাব, আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ বহাব, যোনটো ষ্টাৰ মাৰ্ক হয় সেইটো আপোনালোকে বহাব লাগিব। তাৰপিছত আছে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকৰ কোৱালিফিকেশ্যন ইনফৰমেশ্যনটো দিব লাগিব। আপোনালোকে কিমান পাছ কৰিছে আপোনালোকে সেইটো দিব লাগিব। আপোনালোকে 5ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে যোনটো হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনাৰ মেট্ৰিকত কিমান পাইছিল, হাই ছেকেণ্ডেৰী কিমান পাইছিল পাৰ্চেণ্টেজ সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আছে গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ আপোনালোকে দিব লাগিব। দিয়াৰ পিছতে আধাৰ ইনফৰমেশ্যন আপোনালোকে দিব লাগিব। আধাৰ ইনফৰমেশ্যন আপোনালোকৰ কাষ্টটো সিলেক্ট কৰিব। আপোনালোকৰ যোনটো কাষ্ট হয় OBC, MOBC, ST, SC আপোনালোকৰ যোনটো হয়। তাৰপিছত আপোনালোকে সিলেক্ট কমিউনিটি, আপোনালোকে কোনটো কমিউনিটি পৰে, বুদ্ধিষ্ট নে, খ্ৰীষ্টিয়ান নে, জৈন নে, মুছলিম নে, পাৰ্চী নে, শিখ, এইকেইটাৰ ভিতৰত আপোনালোকে পৰে তেতিয়াহ'লে আপোনালোকে সিলেক্ট কৰিব পাৰিব। যদি নপৰে তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো ই ৰিক্সাৰ কাৰণে আপোনালোকৰ নহয়। আপোনালোকে খ্ৰীষ্টিয়ান হয় যদি খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট হ'লে বুদ্ধিষ্ট, আপোনালোকে যোনটো হয় এইটো আপোনালোকে সিলেক্ট কৰিব। মই খ্ৰীষ্টিয়ান তো খ্ৰীষ্টিয়ান সিলেক্ট কৰিম। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে এইটো সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, আপোনালোকে প্ৰিভিয়াছ ট্ৰেইনিং লৈছে তেতিয়াহ'লে আপোনালোকে ইয়েছ কৰিব। ফেমিলিৰ যদি লোৱা নাই তেতিয়াহ'লে ন কৰি দিব। আপোনালোকে ন কৰি ৰাখিব। অহাৰ পিছত আপোনালোকৰ 2024 বৰ্ষৰ আপোনালোকৰ এজটো কিমান পৰে সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ফেমিলি এনুৱেল ইনকাম আপোনালোকে দিব লাগিব। তাৰপিছত আধাৰ ডকুমেণ্টছ আপোনালোকে কি লাগিব চাই লওক। আপোনালোকৰ আধাৰ ডকুমেণ্টছ আপোনালোকৰ কেণ্ডিডেটৰ ফটো লাগিব, কেণ্ডিডেটৰ ছিগনেচাৰ, আৰু তাৰপিছত আইডেণ্টি কাৰ্ড হিচাপে আপোনালোকে পেন কাৰ্ড, আধাৰ কাৰ্ড দিব পাৰে। আপোনালোকে গোটেইখিনি বাকী ডকুমেণ্টছখিনি আপোনালোকে দিব লাগিব PDF হিচাপত। তাৰপিছত এড্ৰেছবোৰো আপোনালোকে আধাৰ কাৰ্ড দিব লাগিব। স্কুল চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। তাৰপিছত আছে কমিউনিটি চাৰ্টিফিকেট, আপোনালোকে যোনটো খ্ৰীষ্টিয়ান সিলেক্ট কৰিছে তো খ্ৰীষ্টিয়ান চাৰ্টিফিকেট দিব লাগিব, মাইনৰিটি চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। তাৰপিছত আছে আপোনালোকৰ এনুৱেল ইনকাম আপোনালোকে অথৰাইজ কৰা চাৰ্কুলাৰ অফিচ অথৰাইজ কৰা সেইখন দিব লাগিব। আপোনালোকৰ মণ্ডলৰ দিয়া সেইটো কাম নকৰিব। তাৰপিছত আপোনালোকে এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড নাইবা SSLC আনে আধাৰ ডকুমেণ্টছ দিব পাৰে। তো গোটেইখিনি ফিল আপ কৰি তাৰপিছতহে মই নেক্সট পেজত দেখাই আছোঁ।
গোটেইখিনি মই ফিল আপ কৰাৰ পিছতে আপোনালোকক দেখাই আছোঁ। গোটেইখিনি ফিল আপ কৰি লৈছোঁ, যি সোমাব লাগে গোটেইখিনি ফিল আপ কৰিছোঁ। আপোনালোকৰ ডকুমেণ্টছবিলাক PDF-ত বনাব। PDF-ত বনাব আপোনালোকে 50 KBতকৈ তলত কম কৰিব লাগিব, মানে 500 KBতকৈ কম কৰিব লাগে। গোটেইখিনি মই আপলোড কৰি লৈছোঁ, ছিগনেচাৰ ফটো গোটেইখিনি আপলোড কৰিছোঁ। তাৰপিছত আধাৰ কাৰ্ড, স্কুল চাৰ্টিফিকেট, মাইনৰিটি চাৰ্টিফিকেট আপলোড কৰিছোঁ, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত ইনকাম চাৰ্টিফিকেট, আদাৰ ডকুমেণ্টছ দিয়াৰ পিছতে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন OTP আহিব। এনেকৈ আপোনালোকে দেখিবলৈ পাব। ছাবমিট কৰাৰ পিছত এনেকৈ আপোনালোকে দেখিবলৈ পাব। এইটো আপোনালোকৰ OTP আহিব, ছিগনেচাৰ, এইখিনি আদাৰ ডকুমেণ্টছখিনি গোটেইখিনি দেখিবলৈ পাব। OTP আহিব, OTPটো মই ফিল আপ কৰি লৈছোঁ। OTP বহাৰ পিছতে আপোনালোকে দেখিবলৈ পাব ভেৰিফাই বুলি আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই বাটনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ভেৰিফাইড ছাকচেছফুলি দেখাই আছে, তাৰপিছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে দেখিবলৈ পাব। এইখন আপোনালোকে PDF-ত আপোনালোকে লৈ ল'ব। মই PDF-ত ছেভ কৰি লৈছোঁ একনলেজমেণ্ট ৰিচিপ্টখন। এনেকৈ আপোনালোকে নহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। গোটেইখিনি হোৱাৰ পিছত আপোনালোকে এইখন এপ্লিকেশ্যন ই-ৰিক্সাৰ কাৰণে আপোনালোকে এনেকৈ পাই যাব। এইখন আপোনালোকে স্ক্ৰীনশ্বট নহ'লে আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি ল'ব। আপোনালোকৰ মেছেজতো আহি যাব এখন মেছেজ, আপোনালোকে মেছেজটো চাব পাৰিব। মেছেজতো নাম্বাৰ আহি যাব। তো আপোনালোকে যদি নিশ্চয় ভিডিঅ'টো ভাল লাগিছে, মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰি নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি থ'ব। আৰু ফেচবুক পেজত যদি আপোনালোকে ফ'ল' কৰাই নাই নিশ্চয় ফ'ল' কৰিব। ধন্যবাদ।